আজি আমাৰ কামৰূপ জিলাত আত্মাৰ উদ্যোগত আত্মা মানে হৈছে কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অভিকৰণ আত্মাৰ অধীনত আমি এখন কৃষক মেলাৰ আয়োজন কৰিছোঁ। এই কৃষক মেলাত কামৰূপ জিলাৰ টোটেল 14টা ব্লকে পাৰ্টিচিপেট কৰিছে আৰু এই 14টা ব্লকত আমাৰ বেলেগ বেলেগ ধৰণৰ ফাৰ্মাৰ আছে। কিছুমান FPC আছে, ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী, সেলফ হেল্প গোট আছে, মহিলা কৃষক গোটো কিছুমান আছে, কিছুমান জামজেলি আচাৰৰ লগত জড়িত গোটো আছে। এই যিমানখিনি খেতিয়ক আৰু কৃষিৰ লগত জড়িত তেওঁলোকৰ গোট আছে, তেওঁলোক আহিছে, তেওঁলোকৰ নিজৰ নিজৰ প্ৰডিউচখিনি ইয়াত লৈ আহিছে। উদ্দেশ্য হৈছে তেওঁলোকে এইখিনি প্ৰদৰ্শনী কৰিব, লগতে বিক্ৰীও কৰিব। আৰু এই প্ৰদৰ্শনীখনৰ লগতে আমি সংগতি ৰাখি আমি এটা ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছোঁ, যিটো আমাৰ ডিপাৰ্টমেণ্টৰ কাৰণে এটা ফ্লেগশ্বিপ প্ৰগ্ৰেম হিচাপে আছে, অফ ছিজন ভেজিটেবল কাল্টিভেশ্যন। সেই তাৰ বেনিফিচিয়াৰী আমি আজি 40জন বেনিফিচিয়াৰীক আৰু কাইলৈও একো বেলেগ 40জন বেনিফিচিয়াৰীক আমি তেওঁলোকক ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছোঁ। আৰু এই ট্ৰেইনিঙত সমল ব্যক্তি হিচাপে আমাৰ HRSৰ হৰ্টিকালচাৰ ৰিচাৰ্চ ষ্টেচনৰ প্ৰিন্সিপাল চাইণ্টিষ্ট শৰৎ শইকীয়াদেৱ আহিছে আৰু আমাৰ ট্ৰেইনিং এতিয়া চলি আছে। আজি মেলাখনত একচুৱেলি আমাৰ আয়ুক্ত মহোদয় জিলাৰ তেখেত উপস্থিত থাকিব নোৱাৰিলে, যিহেতু আজি DC কনফাৰেঞ্চ আছিলে। তেখেতৰ যথেষ্ট উদ্যোগতে আমি এই কামখিনি আগবাঢ়িছিলোঁ, তেখেতৰ দিয়া পৰামৰ্শ মতে আমি আগবাঢ়িছিলোঁ। কিন্তু আজি ইনগ্ৰেশ্যনৰ কাৰণে আমি DDC ছাৰক মাতিলোঁ আৰু জিলা পৰিষদৰ CEO ছাৰ আহিলে। আমাৰ ইনগ্ৰেশ্যন প্ৰগ্ৰেমটো হৈ গ'ল। এতিয়া আমাৰ ট্ৰেইনিং চলি আছে আৰু দুদিনীয়া কাইলৈও আমাৰ ট্ৰেইনিং আছে আৰু মেলাখন কালিও চলি থাকিব। আৰু সকলো ৰাইজৰ আমি সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰোঁ।